অগ্নিকাপত হুহু গন্ধৰ্বই ঘৰিয়াল জন্ম পাইছিল। এইখিনি সকলোৱে জানো আমি। এই ঘৰিয়ালটোক তুমি উদ্ধাৰ কিয় কৰিলা? তেতিয়া ভগৱন্তই নাৰদক কৈছিল, আচ্ছা ঘৰিয়ালটো কি কৰি আছিল? যে হাতীৰ ঠেঙত কামুৰি আছিল। হাতীৰ ঠেঙত কামুৰি আছিল। হাতীটো কি বুলি ক'লা? যে হাতীটো আপোনাৰ ভকত। আপোনাৰ ভকত তাৰমানে মোৰ ভকতক যিজনে ঠেঙত ধৰি আছিল সেইজন ভকত নহয় নেকি নাৰদ? মোৰ ভকত হাতীক ঘৰিয়ালে কামুৰি থকা মানে ঠেঙত ধৰি আছিল, সেইজন মোৰ ভকত নহ'ব? গতিকে হাতীটো যিহেতু মোৰ একান্ত ভকত, তেওঁ বৈকুণ্ঠত নিলোঁ, কিন্তু ই যিহেতু মোৰ একান্ত ভকত নহয়, মোৰ ভকতক সেৱা কৰিছে, স্বৰ্গলৈকে নিলোঁ। এইকাৰণে আপোনাৰ জ্ঞানত কৰ্মত কৰি ভকতিকে বৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। জ্ঞান মাৰ্গ বাদ দিয়ক, তপস্যা ধ্যান যাগ যজ্ঞ বাদ দিয়ক, এইটো জ্ঞান মাৰ্গ। কৰ্ম মাৰ্গ বাদ দিয়ক, বিভিন্ন দেৱসেৱা এইবিলাক আমি পদে পদে কৰিব লগা হয়। মনত ৰাখিব, দেৱসেৱা কোনে কৰে? নিষ্ঠে কহু উদ্ধৱ বান্ধৱ তুমি মৰ্ম, মোক যিবা নাজানে তাৰে সে আন কৰ্ম। মোক যিবিলাকে নাজানে সেইবিলাকে আন কৰ্ম কৰক। যিয়ে তুমি মোক বুজি পাইছা বা মোক যিজনে বুজি পাইছে সেইজনে মোকহে ভজনা কৰিব লাগে। কলিকালৰ শুদ্ধ সত্য শ্ৰেষ্ঠ ধৰ্মটোৰ নাম হ'ল হৰিনাম ধৰ্ম। এই হৰিনাম ধৰ্ম আমি যেতিয়া আচৰণ কৰি যাম সেইজনক হৰিভকত বুলি কোৱা হয়। গতিকে হৰিভক্তিটো ইমান সহজ বস্তু নহয়। হৰিভকত হৈ তেওঁ মিখলীয়া ভক্তি কৰিব নাপায়, মিখলীয়া ভক্তিখিনি হ'ব নাপায়। ৰাম ৰাম আর দিয়া কৃষ্ণ দাক উঠি বিধাতাক, অষ্টাংগে অষ্টাংগে কৰিলা নতি, অচৰণৰ ধূলি শিৰে লৈলা তুলি, কৰিলা স্তুতি ভকতি। নাৰদে বিধাতাক স্তুতিখিনি জনালে। বিধাতা বা ব্ৰহ্মাই নাৰদক বহুতখিনি ক'লে, বহুত ক'লে। কৃষ্ণ গুণকীৰ্তন সৰ্বশ্ৰেষ্ঠ সম্পদ। কাৰোবাৰ ঘৰত 15 দিনীয়া যদি আপোনাৰ এই পুৰাণখন আছে, ব্ৰহ্মবৈৱৰ্ত পুৰাণখন আছে, চাব কেতিয়াবা মেলি। আমি কোৱা গোটেইখিনি কথা তাতেও পাব। তাত কি কৈছে? সংসাৰে আছে আৰু নাহিকে উপায়, কৃষ্ণ নাম চাৰ মন্ত্ৰ কহিলোঁ তোমায় বুলি মহাদেৱে গৌৰীৰ আগত কৈছে। সংসাৰত আহি কোনোবাই যদি ভগৱন্তক ভজনা নকৰি মহাদেৱক ভজনা কৰিব গৈছে, মহাদেৱে কি বুলি কৈছে? কোনোবাই শিৱলোকত আহি মোৰ নগৰত আহি কোনোবাই মোক দেখা নকৰক, যদি ভগৱন্তক দেখা পাইছে মোক চাব নালাগে। ভগৱন্তক দেখা পালে মোক চোৱা হয়, কাৰণ তিনিজন হ'ল একাত্মা, ব্ৰহ্মা বিষ্ণু হৰ। এই একাত্মা তিনিজনৰ এজনক দেখা পালে গোটেই তিনিজনক দেখা পোৱা হয়। সেইকাৰণে ইয়াত ব্ৰহ্মাৰ চৰণত সেৱা জনাই নাৰদে কি কৰিছে? দণ্ডৱতী সেৱা জনাইছে, সেৱা জনাই স্তুতি কৰিলে। বিনা বজাই কৃষ্ণ গুণ গাই, আনন্দে রহিলা তথা, কৃষ্ণ প্রসাদত ভৈলা সমাপত, ভক্ত মধ্যায়ৰ কথা। আতয়ন অন্তরে এ পুষে নৃপবরে, ভুকর শরণ সাই, অশুনা মহামুনি কৃষ্ণ কথা শুনি, মোর ক্ষুধা মোর তৃষ্ণা
মোর তৃষ্ণা বাড়ি যাই বিধাতার বাণী মনে অনুমানী নারদ মহামন্ত এ ভক্তি কহে মাত্র ভাগবত শাস্ত্র জৈত তৈত কহিলন্ত নাৰদে ব্ৰহ্মাৰ পৰা উপদেশখিনি পালে আৰু এই উপদেশখিনি পোৱাৰ পিছত তেওঁ ভাগৱত শাস্ত্ৰখন বৰ্ণনা বিভিন্ন ঠাইত কৰিব ধৰিলে। তেওঁ ভাগৱতৰ কথা বৰ্ণনা কৰে, কাৰণ ভাগৱতৰ মূল তত্ত্বটো হ'ল হৰিনাম। আমি অকণমান আগতে ক'লোৱেই, নাৰদে এই হৰিনামখিনি ব্ৰহ্মাৰ মুখত পাইছিল। সেইজন নাৰদে এদিন ব্ৰহ্মাক এটা প্ৰাৰ্থনা জনাইছিল যে প্ৰভু পিতামহ, এই কলিকালটো হ'ল অত্যন্ত পাপৰ কাল। কলিকালত মানুহবিলাক হ'ব বিভিন্ন পাপত পাপী। মানুহবিলাকে ইচ্ছা কৰি পাপ কৰিব নালাগে, কিন্তু তেওঁ কৰ্মতে পাপী হ'ব। ইচ্ছা কৰি পাপ কৰিবই নালাগে, কিন্তু কৰ্মতে তেওঁ পাপী হ'ব। এই কলিকালৰ মানুহবিলাকৰ উদ্ধাৰ পোৱাৰ ৰাস্তা কি? নাৰদৰ প্ৰশ্ন সেইটো। কলিকালৰ মানুহবিলাকে কি কৰিলে উদ্ধাৰ হ'ব? তেতিয়া ব্ৰহ্মাই উত্তৰ দিছিল যে নাৰদ শুনা, কলিকালত মানুহবিলাক পাপী হ'ব, যথাৰ্থ কথা, পাপী হ'বই। এই কলিকালৰ মানুহখিনি উদ্ধাৰ হোৱাৰ পথ মাত্ৰ এটা, সমস্ত পাপৰ পৰা উদ্ধাৰ হোৱাৰ পথ এটা দিছোঁ। তেওঁ যদি একান্তভাৱে কৃষ্ণ গুণকীৰ্তনখিনি কৰে, হৰে ৰাম 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 হৰে হৰে, হৰে কৃষ্ণ 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 হৰে হৰে, এই 16 নাম 32 অক্ষৰ যদি একান্তভাৱে গাব পাৰে, তেতিয়াহ'লে তেওঁ কৃষ্ণ নামখিনি পাব আৰু সমস্ত পাপৰ পৰা উদ্ধাৰ হ'ব। এইটো আছে কলি সন্তৰণ উপনিষদ নামৰ এখন উপনিষদত উদ্ধৃতি। কলি সন্তৰণ উপনিষদত ব্ৰহ্মাই নাৰদক সেইদৰে কৈছিল যে কলিকালত 16 নাম 32 অক্ষৰ কীৰ্তনৰ জৰিয়তে মানুহৰ পাপ নাশ হ'ব আৰু ভগৱন্তৰ গুণগানখিনি পাব। এইটো সঁচা কথা। কিন্তু আজি 8 দিন ধৰি কান্দি কান্দি বাগৰি বাগৰি মই ঈশ্বৰৰ নাম ল'লোঁ, কালিৰ পৰা যদি আৰু বেলেগ কৰ্ম কৰোঁ, সেই নামে ক্ৰিয়া কৰিবনে? নকৰে। ভাগৱত মতে নকৰে, গীতা মতেও নকৰে। সেইকাৰণে এইবিলাক লাইচেঞ্চ ল'ব নালাগে। দোকান এখন কৰিছোঁ, দোকানখন কৰিলে লাইচেঞ্চ চৰকাৰৰ পৰা ল'বই লাগিব। 1 বছৰৰ কাৰণে কোনো চিন্তা নাই। ময়ো সেইবিলাক হৰিৰাম এই নামবিলাক গাই লাইচেঞ্চখনখিনি লোৱা হ'ব। সেইকাৰণে লাইচেঞ্চ নলয়, এইটো জীৱনৰ কাৰণে শুদ্ধ হিচাপে গ্ৰহণ কৰাটো হ'ল মূল ধৰ্মৰ নীতি। ভাগৱতে কৈছে শুদ্ধটো নহয় না, সদায় ব্যভিচাৰ শিখব কথা ক এ চাও জানিবা কম, কয় গুৰু কৃপা কৰি ও এৰিব দেহ ক কৃষ্ণ চৰণ কম, যিমতে মনত ধৰি শ্ৰৱণ